গতিকে মথুৰা আমি গুৰুজনৰ নীতি আদৰ্শৰ কৃষ্ণদেৱৰ জন্মকৰ্মৰ ওপৰত যেটুকি আমি ভৰসাপূৰ্ণ এই দুখৰ এনেকুৱা ঐতিহ্যমণ্ডিত ঠাই প্ৰাক ঐতিহাসিক সমল ইয়াত আছে গতিকে ইয়াত আমি সত্ৰ পাতিম এই সত্ৰ পাতিম বুলি তেওঁ আৰম্ভ কৰিলে যোৱাটো ভিডিঅ'ত আমি বৰপেটা সত্ৰ কেনেদৰে স্থাপন হৈছিল সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আজি আমি বৰপেটা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগ অৰ্থাৎ চৈধ্য প্ৰসংগৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম লগতে বৰপেটা সত্ৰৰ চালি নৃত্যৰ সৈতে নাৰদ মুনিৰ সম্পৰ্ক কেনেধৰণৰ আছিল এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম বৰপেটা সত্ৰৰ হেমেন বুঢ়াভকত বাপজনাৰ সৈতে নমস্কাৰ আজি আমাৰ লগত উপস্থিত আছে হেমেন বুঢ়াভকত বাপ ডাঙৰীয়া আৰু আমাক তেখেতে যোৱাটো ভিডিঅ'ত মহাপুৰুষজনাই কেনেদৰে বৰপেটা সত্ৰখন স্থাপন কৰিছিল আৰু ৰঙিয়াল গৃহৰ কথাও তেখেতে আমাক জনাইছিল বিভিন্ন ধৰণৰ হাৰুৱা কথা আৰু যিখিনি আধ্যাত্মিক কথা আছে সেই কথাসমূহৰ বিষয়ে আমাক বাপজনাই বিভিন্ন কথা জনাইছে আজি আমি এইটো ভিডিঅ'ত তেখেতৰ পৰা জানিব বিচাৰিম যে এই যি আপুনি ৰঙিয়াল গৃহৰ কথা আমাক কৈছিলে এই ৰঙিয়াল গৃহৰ আৰু কিছুমান তথ্য আপোনাৰ পৰা আমি জানিব বিচাৰিছো যোৱাটো ভিডিঅ'ত ৰঙিয়াল গৃহনো কিয় নিৰ্মাণ কৰিছে তাৰ বিষয়ে কিছু কথা জানিছো এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়টো জানিবলৈ আমি যত্ন কৰোঁ প্ৰথম কথা হ'ল যে ৰঙিয়াল গৃহ নামটো কেলেই দিলে কীৰ্তনঘৰ নামঘৰ আজি যেনেকৈ কীৰ্তনঘৰ বা নামঘৰৰ কথাটো কোৱা যায় কিন্তু সেইটোৰ নাম ৰঙিয়াল গৃহ হৰিগৃহ বা ৰঙিয়াল গৃহ বুলি কিয় কোৱা হৈছে যে গুৰু জগতগুৰুজন শ্ৰীমন্ত শংকৰদেৱ জগতগুৰুজনাই যিখিনি কৰিব পৰা নাছিল কাৰ্য প্ৰেক্টিকেলি যিখিনি কৰিব পৰা নাছিল সেইখিনি মাধৱদেৱ গুৰুজনাৰ হাতত অৰ্পণ কৰিছিল যে জানা বঢ়াৰপো তোমৰা এইখিনি কৰা যাব আমি কৰিব নোৱাৰিলো তুমি কৰিবা এই ধৰণৰ কথা এনেকুৱাকৈ গৈ এই চেগতি বুঢ়াটাৰ জৰিয়তে যেতিয়া বৰপেটাৰ সত্ৰলৈ আহিল বৰ্তমান যিখন বৰপেটা সত্ৰ তালৈকে যে তাঁতিকুছিৰ পূবত যেতিয়া আহি প্ৰথম পৰ্যায়ত তেওঁ আৰম্ভ কৰিছিল ৰঙিয়াল গৃহ বা ৰংগোৱান গৃহ এই ৰংগোৱান গৃহটো ইমানেই ডাঙৰ যে চকুৰি আৰু তিনিকুৰি হাত বহল দীঘল এই ঘৰটো আজিৰ ভাষাত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এটা হোল ঘৰ বহুত ডাঙৰ এইটো প্ৰায় 135 পলিৰ ঘৰ এই ঘৰটো ইমানেই ডাঙৰ যে 135 পলিৰ ঘৰ ইমান ডাঙৰ আজিকালিও চিনেমা হলো নাই এটা কথাটো হ'ল যে এই ঘৰটো কিয় বনাইছিল যে আমি যদি মানে গুৰুজনাই চিন্তা কৰিছিল যে আমি ধৰ্মটো যদি ৰাখিবলগীয়া হয় তেতিয়াহ'লে আমি কিছু লিগেসি লাগিব তো যে বেদৰনো কি আছিল বেদত আছিল শ্ৰুতি স্মৃতি শুনা আৰু কোৱা বলা বস্তুটোৱে এই বস্তুখিনিকে তেওঁ আনি কি কৰিছে শ্ৰৱণ আৰু কীৰ্তন শুনা আৰু গোৱাৰ বাবে তেওঁলোকে এনেই আমাৰ কবিসকলে কবিতা লিখে কিন্তু গুৰুজনাৰ যিবিলাক লিখনি এইবিলাক কবিতা আবৃত্তি কৰাৰ নিচিনা নহয় তাত সুৰ সঞ্চাৰিত আবৃত্তিটো এটা সুৰ থাকে কিন্তু আবৃত্তিৰ সুৰটো বেলেগ ইয়াত বিভিন্ন উচ্চাংগ ভাৰতীয় যিবিলাক উচ্চাংগ সংগীত সেই সংগীতৰ আহৰিক ৰক্ষা কৰি তেওঁলোকে এই গীত পদবিলাক ৰচনা কৰিছে এটা আমি যদি ঘোষা গাওঁ কোনোবা এটা ৰাগত আছে এটা বৰগীত যদি গাওঁ তাত ৰাগ তাল এইবিলাক বান্ধি দিয়া আছে এইটো মতেহে গাব পাৰিব এনেকুৱা এটা গ্ৰামাৰ আছে এই গ্ৰামাৰ বিলাকৰ বাবে আমাকতো এখন প্লেগ্ৰাউণ্ড এখন লাগিব না এটিকে প্লেগ্ৰাউণ্ডখন লাগিব লগতে কি লাগিব দৰ্শক লাগিব এই যে দৰ্শক লাগিব তাৰ বাবে এই ৰঙিয়াল গৃহটো নিৰ্মাণ কৰিলে শ্ৰী শংকৰ গুৰুজনে আমি জানো যে 6খন নাটক লিখিছে এইটো প্লেগ্ৰাউণ্ডে নাপালে না মাত্ৰ এখনেই আছে যে পত্নী প্ৰসাদ নাটকখন বাৰাদী বুঢ়া দলৰ সভাত কৰিছিল মানে মাধৱদেৱৰ মাদিনীয়া পূৰ্তিত মাকৰ মনোআইৰ বিয়োগত
মানে মাহপূৰ্তিত তেওঁলোকে গুৰুজনে লিখা পত্নী প্ৰসাদ নাটকখন ৰচনা কৰিছিল, মানে প্ৰদৰ্শন কৰিছিল। তাৰ পিছত দেখা যায় যে যথেষ্ট দৰ্শক আছে কিন্তু প্লেচ নাই। এই তাৰ নিমিত্তে এই ৰংগোৱান গৃহটো, যাক আমি আজিকালি ৰংগমঞ্চ বুলি কওঁ, বিভিন্ন নাম দিওঁ, এই ৰংগিয়াল গৃহটো নিৰ্মাণ কৰিলে। তাত কিহৰ যে ঈশ্বৰ কৃষ্ণদেৱৰ জন্ম কৰ্মৰ ওপৰত, গুণশীল লীলা চৰিত্ৰৰ ওপৰত এই গুৰু দুজনাই ঘোষাপদ এইবিলাক লিখিছে, গীত পদ ঘোষাপদ এইবিলাক লিখিছে, আৰু এইবিলাক তাতে প্লে কৰিব লাগে। আৰু এই প্লে কৰাৰ নামতে কি হ'ল, মাধৱদেৱে সেই নৈমিষাৰণ্যৰ আৰ্হিকেই শিৰোগত কৰি তেওঁ এইখিনি কাম মানে ৰংগিয়াল গৃহটো নিৰ্মাণ কৰিলে। ইয়াত দ্বিতীয় কথাটো হ'ল যে প্ৰথমতে ঈশ্বৰ উপাসনা কৰিবলৈ 3টা ভাগত 14টা প্ৰসংগ নিৰূপণ কৰিলে। ৰাতিপুৱা, আগতে ৰাতিপুৱা আছিল আৰু সন্ধ্যা বেলা আছিল। ৰাতিপুৱাৰটো শ্ৰীশংকৰ গুৰুজনৰ আৱিষ্কাৰ, সন্ধ্যা বেলাৰটো মানে বা ৰাত্ৰিৰটো মাধৱদেৱৰ আৱিষ্কাৰ, আৰু সেইটো মানে বিয়লিৰ এটা আছে, বিয়লিৰটো বুঢ়া এটাৰ আৱিষ্কাৰ। ইয়াৰ মাজত কেইটামান কথা আহি পৰে যে কিয় আৱিষ্কাৰ, কিয় আৱিষ্কাৰ মানে ইয়াৰ লিগেচি আছে। এনেকৈ তেওঁ আৱিষ্কাৰ কৰাটো কথাটো সঁচা নহয়। যেনে কৃষ্ণ কথা, আমি যিকোনো আমি ঘৰতে কিবা এটা অনুষ্ঠান পাতিলে প্ৰথমতে আমি কি পাতো, নাম কীৰ্তন পাতো। আগতে বৈদিক সমাজ ৰীতিমতে এটা পূজা পাতি, হয় নে নহয়? যেতিয়া মহাপুৰুষে বিশুদ্ধ ধৰ্ম যেতিয়া আহিল, অহাৰ পিছত কি হয়, তাত আমি ঈশ্বৰৰ গুণানু চৰিত্ৰ কীৰ্তন নাম প্ৰসংগ কৰোঁ, অলপ যাক আমি প্ৰসংগ বুলি কওঁ, এই কৰোঁ। ঠিক তেনেকৈ এই 3টা প্ৰসংগৰ মাজতে 3টা এনেকুৱা মুখ্য ধাৰা জড়িত আছে। যেনে আমি পাটবক্ষীৰ কথা যদি বা শ্ৰীশংকৰদেৱ গুৰুজনৰ কথা যদি আমি ক'ব খোজো, তেতিয়াহ'লে প্ৰথমতে আহিব যে কৃষ্ণ কথা আলাপ আলোচনা হৈছিল। কৃষ্ণদেৱৰ বা এই যি নৈমিষাৰণ্যৰ সত্ৰপাতি যিবিলাক ঋষি বাস কৰিছিল, তেওঁলোকে যিবিলাক ছবিটো নাজানে না সংস্কৃত জানে, সেইবিলাকতো সংস্কৃত আজিও সংস্কৃততেই আছে। এইবিলাক কথাটো আমি নাজানো, জেনুইন লোকবিলাকেতো আমি নাজানো, নজনাৰ পৰা গুৰুজনে জানে। সেই ৰাতিপুৱাৰ প্ৰসংগৰ পিছত সেইবিলাক আলাপ আলোচনা হয়, যেনেকুৱা প্ৰশ্ন আছে। ঠিক তেনেকৈ সন্ধিয়া বেলা যিটো মানে মাধৱদেৱৰ যিটো আৱিষ্কাৰ, সেইটো সন্ধিয়াৰ প্ৰসংগৰ পিছত এই বিষয়টো আলাপ আলোচনা হয়। ইটো কি, ৰাতিপুৱাৰ ভাগটোত আছিল ভাৱাত্মক দিশবিলাকৰ ওপৰত, আৰু ৰাতি যিটো আলাপ আলোচনা হ'ব এইটো ক্ৰিয়াত্মক দিশৰ ওপৰত। দুটা বস্তু, ক্ৰিয়াত্মক দিশ। তাৰ পিছত বিয়লিৰ যিটো প্ৰসংগ, এই বিয়লিৰ প্ৰসংগটোত এটা ডাঙৰ বেলেগ কথা সোমাই আছে। কেনেকুৱা কথা যে বিয়লি প্ৰসংগ হৈ গ'ল, এটা মাংগলিক কাৰ্য এটা কৰাৰ আগতে আমি ঈশ্বৰক চিন্তা কৰিব লাগে। এই প্ৰসংগখিনি হৈ গ'ল, হৈ যোৱাৰ পিছত মহাপুৰুষীয়া ধৰ্মালোচনী সভা। আমাৰ ধৰ্মটোৰ উৎপত্তি বিকাশৰ কাৰণে আমি কি কি কৰিব লাগিব, সাংগঠনিকৰ পৰা আদি কৰি যি কৰিব লাগে, সেইবিলাক বিষয়ৰ ওপৰত আলাপ আলোচনা। প্ৰসংগৰ পিছত এইটো এটা নিয়ম। এনেকৈ 3টা ভাগত তাতে 14টা প্ৰসংগ আছে। এই 14টাৰ কেইবাটা অৰ্থ, তাৰে ভিতৰত এটা কওঁ, 14 ভুৱন। 14 ভুৱনক কেন্দ্ৰ কৰি এই 14টা প্ৰসংগ নিৰূপণ কৰিছে। এই 14টা প্ৰসংগত আকৌ 3টা ভাগ হৈছে নহয়, এই 3টা ভাগতো ক'ব নোৱাৰাকৈ 14টা প্ৰসংগৰ উমঘামটো পোৱা যায় একেলগে। এতিয়া 14 প্ৰসংগ বুলি কওঁতে আমি এইখিনি পোন প্ৰথমতে ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰত আমি এই কথাখিনি বুজো। তাৰ পিছত আহিল যে যিখন দেশ মানে ৰাজ্য, আজি আমি ৰাজ্য বুলি কওঁ, আগতে আমি আসাম দেশ বুলি কৈছিলো। এই আসাম দেশত গুৰুজন থকাৰ সময়তো নৰ বুলি দিয়া হৈছিল। কাক দিয়া হৈছিল যে বেদৰেই ধৰ্ম, কিন্তু বেদৰে বিহিত ধৰ্ম, কিন্তু 28,000 ঋষিয়ে তাক সমৰ্থন কৰা নাই। এইটো কেতিয়াও নহ'ব।
মাকৰ ওচৰত কাৰোবাক বলি দিব, মাকে কিয় ল'ব? নলয়তো। এইবিলাক এনেকুৱা এটা মানে লোকাচাৰ ভিত্তিত চলি অহা বিষয়। গুৰুজনে কৰি গ'লে নহয়, কৃষ্ণস্তু পৰমস্বয়ম। বৈষ্ণৱ ধৰ্ম বুলি যিটো বৈষ্ণৱী যিটো থাল, এই থালৰো আকৌ ভাগ আছে। এই যে ইয়াৰে মূল হৈছে কৃষ্ণ, গতিকে ঈশ্বৰ বুলি কওক, ভগৱান বুলি কওক, যি বুলি নহওক, ইয়াৰ মূল হৈছে কৃষ্ণ। আৰু দেৱতা এটাই, এক দেৱ, এক শিৱ, এক বিনে নাই কেৱ। গতিকে এই বস্তুখিনি বুজাবৰ বাবে আমাৰতো অসমীয়া সমাজ, সেই সময়ৰ আজিৰ অসমীয়া সেই সময়ৰ অসমীয়া সমাজে কৃষ্ণনো কি তাকতো নাজানে, কৃষ্ণনো কি একো বুজি নাপায়। তেতিয়া সেই সৰু ল'ৰাকে কৃষ্ণ সাজে বিভিন্ন প্ৰকাৰৰ। পোনপ্ৰথমতে তেওঁ এই ৰংগিয়াল গৃহত কি কৰিলে, যে উদ্বোধন কৰাৰ দিনা কটোৰা খেলোৱা নাটকখন, মানে মাধৱদেৱে লিখা নাটকখন মানে তাত প্ৰদৰ্শন কৰে উদ্বোধনৰ অনুষ্ঠানত। তাৰপিছত এনেকৈ মাহেকে পষেকে সৰু সুৰা অনুষ্ঠান কৰি থাকে। কি বুলি কৰি থাকে, যে আজি কৃষ্ণ নাচ হ'ব, কৃষ্ণ, আমিতো কৃষ্ণ কেনেহেন বস্তু, কৃষ্ণই কি কৰে, এইবিলাক কথাটো আমি সেই সময়ৰ জনমানুহেতো নাজানে। কৃষ্ণটো আৰু এটা ল'ৰা, আৰু এনেকুৱা কথা, আৰু এইও এটা ল'ৰা, যশোদাই পুছিল দৈৱকীৰ পুতেক, এনেহেন কথা। পালইনা মায়েক যশোদা, আমি এইবিলাক বুলিয়ে জানো। কৃষ্ণ যে জগতৰ ঈশ্বৰ, সৰ্বে সৰ্বা, এই কথাটো বুজাবৰ বাবে তেওঁ কৰিলে কি, তেওঁ ইষ্টাব্লিছ কৰাবলগীয়া হ'ল এটা কৃষ্ণৰ ভাৱ, মানে মূৰ্তিৰে, জীৱন্ত মূৰ্তি এটাৰে। এই জীৱন্ত মূৰ্তিটো কি কৰিব, কিছুমান নাচ কৰে, নাচে, নৃত্য কৰে। নটবৰ, কৃষ্ণৰ আন এটা নাম নটবৰ, নটবৰ গোপাল। নটবৰ গোপালে বৃন্দাবনত, গোকুলত বিভিন্ন ধৰণৰ নাচ কৰিছিল। আৰু সেইবিলাকেই মহাপুৰুষে আৱিষ্কাৰ কৰি নতুনকৈ নতুন সাজত উলিয়াই এই কৃষ্ণ নাচ আৱিষ্কাৰ কৰিলে। তাৰ পিছত কৃষ্ণ নাচ উলিয়াই জনসমাজত দিলে, ভাওনাত আহিল, ভাওনাত সোমাই গ'ল। ভাওনা এতিয়া গুৰুজনে এই 6খনকে নাটক, পূৰ্ণাংগ নাটক ৰচনা কৰিলে, কিন্তু এখনত বাহিৰে ক'তো চৰিত পুথিটো উল্লেখ নাই, আৰু ক'তো প্লে কৰা উল্লেখ নাই। নাথাকিব, স্বাভাৱিক কথা, যে সেইখন কৰিবলৈ হলে কি বহুত আচবাবৰ প্ৰয়োজন, বহুত সুবিধাৰ প্ৰয়োজন। যেতিয়া এইবিলাক অসুবিধাৰ পৰি পেলাই মাধৱদেৱে ৰংগোৱান ঘৰটো নিৰ্মাণ কৰিলে, নিৰ্মাণ কৰি এতিয়া তাতে প্লে কৰে। তাত প্লে কৰোঁতে তাতে বিভিন্ন নাচ আছে, গোপী নাচ আছে, গোপী নাচ বুলি কয়, কৃষ্ণ নাচ কেইবাটাও আছে। এই কৃষ্ণৰ আমাৰ যিটো গোটেই ধৰ্মটো, আমি আমাৰ সংস্কৃতিটোৰ নাম কৃষ্ণ সংস্কৃতি। আমি যদি কওঁ এই কৃষ্ণ সংস্কৃতিটোৰ প্ৰথম বাটকটীয়া বৰপেটা সত্ৰ, ৰংগিয়ালগিৰিত মাধৱদেৱে এইবিলাক প্লে কৰিলে। প্লে কৰি যে দেখে যে ইয়াতে কিছুমানে কৰবাত লিখা আছে ৰাধা নাচ বুলি, কৰবাত চালি নাচ বুলি। এতিয়া চালি নাচ বুলি এটা নাচ আছে। এতিয়া চালি নাচটো ক'বলৈ যোৱাৰ আগতে আমি এটা কথালৈ যাব লাগিব। এই কথা হৈছে যে আমাৰ ধৰ্মৰ এখন পুথিৰ নাম বৃহৎ নাৰদীয় পুৰাণ। মহাপুৰাণ 18খনৰ ভিতৰত এখন পুৰাণৰ নাম বৃহৎ নাৰদীয় পুৰাণ। তাকে শ্ৰী শংকৰদেৱ জগতগুৰুজনাই ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থখনত লিখিছে, বৃহৎ নাৰদীয় বিচাৰি দেখা। এই বৃহৎ নাৰদীয় পুৰাণখনতে তাৰ মানে কৃষ্ণ ভক্তি, গীতাত যেনেকৈ 3টা যোগৰ কথা কৈছে, ভক্তি যোগ, জ্ঞান যোগ আৰু কৰ্মযোগ। এজন মানুহ হবলৈ হলে আমি এই 3টা কথা জানিব লাগিব। তাৰ ভিতৰত ভক্তি যোগৰ ওপৰত বৃহৎ নাৰদীয় পুৰাণে বিশদভাৱে কৈছে। এতিয়া নাৰদ এজন বৈষ্ণৱ, 12জন বৈষ্ণৱৰ নাৰদ এজন অন্যতম বৈষ্ণৱ, এইভাবে যে নাৰদে যতে নাযাও ঈশ্বৰৰ গুণ লীলা চৰিত্ৰ কীৰ্তন কৰি যায়। নাৰদ মানে নাৰায়ণ, নাৰায়ণ কৈ থাকে। এই যে তেওঁ এজন মানে বৈষ্ণৱ ধৰ্মৰ মূল প্ৰচাৰক। আৰু তেওঁলোকে বৃহৎ নাৰদত কি আছে, যে চাৰিসিদ্ধ আৰু দেৱৰ্ষি নাৰদৰ মাজত আলাপ আলোচনা। কি আলাপ আলোচনা? ভক্তি সম্পৰ্কত। ঈশ্বৰৰ ভক্তি কৰিবলৈ যিখন গ্ৰন্থ, মূল সংস্কৃতৰ পৰা যিখন গ্ৰন্থ মানে পুৰাণ ওলাইছে, সেই পুৰাণখনৰ নামেই হৈছে বৃহৎ নাৰদীয় পুৰাণ। এইখনত আমাৰ যিটো ভক্তি ধৰ্ম, এই ভক্তি ধৰ্ম সবিশেষ কথা, ভক্তি
ঈশ্বৰক ভক্তি কৰিবলগীয়া সবিশেষ কথাখিনি তাত সুন্দৰভাৱে বিৱৰণ আছে আলাপ আলোচনাকাৰ মাজত হৈছে নাৰদ আৰু চাৰিদ্ৰৰ মাজত আলাপ আলোচনা নিশ্চয় ভাল কথাই ওলাব গতিকে সেইখন কিতাপৰ আহৰিকে শিৰোগত কৰি আৰু মহাপুৰুষ মাধৱদেৱে যদিও গুৰুজনে কিছুমান কথা মানে এৰি ভক্তি ধৰ্ম বুলি কওঁতে এনে তেওঁ উলিয়াইছিল কিছুমান প্ৰেক্টিকেলি কৰিব পৰা নাছিল প্ৰেক্টিকেলি দিকটো বেলেগটো ভাৱাত্মকটো বেলেগ এতিয়া ক্ৰিয়াত্মকটো বেলেগ এই ক্ৰিয়াত্মকটোৰ বাবেই তেওঁ এই বৃহৎ নাৰদীয়ৰ অংশক আৰু দেৱৰ্ষি নাৰদক অনুকৰণ কৰি যেনে নাৰদে কি কি কৰিছিল স্বৰ্গৰ পৰা তামোল আনিছিল পাৰিজাত হৰণ বুলি এখন নাটক আছিল তেওঁ পাৰিজাত ফুল আনিছিল স্বৰ্গৰ পৰা ঠিক তেনেকৈ নাৰদে এটা নাচো আনিছিল মাইকী মানুহৰ নাচ সেই নাচটোৰ নাম ফাৰ্ষ্টটো কৈছে চালিক্য নাচ তাৰ পিছতে গৈ সেই নাৰদৰ আৰ্হিটোকে যিহেতুকে নাৰদ এজন পৰম বৈষ্ণৱ আৰু মাধৱদেৱ গুৰুজনাও তেওঁলোকৰে নীতি আদৰ্শক ৰক্ষা কৰি আদৰ্শ পুৰুষ আমাৰ ধৰ্মটোৰ কেইজনমান আদৰ্শ পুৰুষৰ কথা সেইটো আদৰ্শ পুৰুষৰ ভিতৰত নাৰদৰ পৰে গতিকে নাৰদকো তেওঁ এটা সেৱাৰ বস্তু স্বৰূপে তেওঁৰ মানে স্মৃতিত তেওঁ এই চালিক্য নামৰ যিটো নাচ তাকে মাধৱদেৱে ডেভেলপ কৰি এইটো এটা মাইকী মানুহ মানে পুৰুষ আৰু প্ৰকৃতি এতিয়া প্ৰকৃতিৰ নাচ তাকে এটা আৰু এটা নাম আছে ৰাধা নাচ প্ৰকৃতি নাচ আৰু এই চালি নাচ তেওঁ সেই প্ৰদৰ্শন কৰে চালি নাচৰ মানে আৰত দেৱৰ্ষি নাৰদৰ ভূমিকা আছে নাৰদে তাৰমানে স্বৰ্গৰ পৰা চালিক্য নামৰ নাচ এটা আনিছিলে পিছত সেইটো ৰাধা নাচ বা চালি নাচ বুলি কয় এইবিলাক পণ্ডিতসকলে কোৱা কথা আৰু এই কথাটোৰ এটা মানে গুঢ়াৰ্থ আছে একেবাৰে নোহোৱা নহয় আৰু এই ভিত্তিতে ইয়াত কি কৰে মানে প্ৰকৃতিৰ নাচ মাইকী মানুহৰ নাচ মাইকী মানুহ লাগিবতো মাইকী মানুহ নোহোৱাকৈ আৰু মতা মানুহ হ'ব নোৱাৰে গতিকে মাইকী মানুহ লাগিব গতিকে যিটো কৃষ্ণ নাচ আছে এই চালি নাচো লগা হ'ল কিয় ভক্তি ধৰ্মটোক ৰক্ষা কৰাৰ কাৰণে ঈশ্বৰৰ ভক্তি কৰিবলৈ নাচৰ মাধ্যমেৰে কৰিব পাৰি নহয় গতিকে সেই নাচৰ মাধ্যমে ভক্তি কৰিবলৈকে ল'বলগীয়া বিষয়খিনিয়ে প্ৰকৃতি স্বৰূপে আমি সব প্ৰকৃতি এইটো আমি যিমান জীৱ আছো সকলোৱে প্ৰকৃতি এইটো গতিকে চালি নাচটোৰ প্ৰয়োজন হ'ল গতিকে মহাপুৰুষ মাধৱদেৱে সেই আৰ্হিকে শিৰোগত কৰি চালি নাচৰ আৰম্ভ কৰে তাৰপিছত তেওঁ নিজে লিখা যিবিলাক নাটক আছিল নাটবিলাকৰ নাম ঝুমুৰা তাৰপিছত তেওঁ আৰু এটা নাচৰ নাম দিলে ঝুমুৰা নাচ কৃষ্ণ নাচ চালি নাচ ঝুমুৰা নাচ এই চালি নাচৰে কিছুমান পাৰ্ট আছে কিছুমানক ৰাধা নাচ গোপী নাচ এনেকুৱা নাম আছে ঝুমুৰা নাচৰো আকৌ ঝুমুৰা মানে জুম হৈ থাকি সকলোৱে লগ হৈ নাচা ৰাস নৃত্য হ'ব পাৰে বা আমাৰ ঝুমুৰা এনেকুৱা নাচ আছে নহয় এই নাচবিলাকৰ বিষয়ে এনেকৈতেও মাধৱদেৱে এইবিলাক এই ৰংগুৱান গৃহত প্লে কৰিবলৈ আৰু এনেকৈ ৰংগিয়াল ঘৰটোত বিভিন্ন কথা আছে আৰু ইয়াৰ শেষ নাই এই ৰংগিয়াল গৃহটিৰ বিষয়ে ক'বলৈ গ'লে বিশেষকৈ পৰৱৰ্তী পৰ্যায়ত যেতিয়া মুথৰদাস বুঢ়া তাক দায়িত্ব দিয়ে যে এইটো মই আছো কাৰণেহে এইবিলাক কৰিলে মোৰ নহয় বা তুমি নোহোৱাৰ পাছত এইবিলাক কোনে কৰিব গতিকে তুমি এটা কাম কৰিবা যে বংশৰ যিবিলাক মানে অস্তাদ আছে অস্তাদ বিলাকক তুমি কমপ্লিট দায়িত্ব দিয়া যে তুমি তোমাৰ বংশৰ দ্বাৰাই সৈতেও ৰাখিব লাগিব বংশৰ সৈতে এইটো আমাৰ ইয়াতে এইটো বংশ পৰম্পৰাত চলে বংশই ৰাখি আছে বংশক কোনোবা মানুহৰ প্ৰয়োজন হলে তেওঁলোকে খুজি লৈ এনেকৈ মানে এইবিলাক সেৱায়িত কৰ্ম চলি আছে কৰি থাকে আৰু এনেকৈ এই সত্ৰীয়া সংস্কৃতি আজি হ'বলৈ ভাল বিশ্ববিশ্ৰুত হৈছে আৰু কাম বাকি আছে সেইখিনি কৰিব পাৰিলে আৰু নিশ্চয় আগবাঢ়ি যাব তাকে আমিও আশা কৰিছো লগতে চৈধ্য প্ৰসংগ এই চৈধ্য প্ৰসংগৰ নিৰূপণটো এই আহৰিৰ বাবে 14টি প্ৰসংগ লাগা হৈছে কথাটো এনেকুৱা যে মই এটা ৰাজকাৰ্য কৰো ৰাতিপুৱা মই 6টাতে যাব লাগে
আজিৰ দিনৰ কথাই কৈছো যে মই ৰাতিপুৱা 6টাতে যাব লাগে আহি পাওঁ সন্ধ্যা 7টা বজাত 7টা বজাত আহি পাওঁ মইতো ঈশ্বৰ চিন্তা কৰা সময় নাপাওঁ 7টা বজাতে ধৰফৰ কৰি গাটো ধুই আহি ৰাতিৰ প্ৰসংগটো পাওঁ এই যে জনমানুষৰ মংগলৰ অৰ্থে এইবিলাক আৰ্হি প্ৰস্তুত কৰিছে আৰু এইবিলাক আৰ্হি কি আমি আজিও চলি আছো বিভিন্ন প্ৰকাৰে প্ৰসংগ বুলি ক'লে 5 প্ৰকাৰ আমি মূলতঃ আমি ইয়াত 3টা প্ৰকাৰ প্ৰসংগ চলি থাকে নিত্য বা দৈনন্দিন 3টা প্ৰসংগ চলি থাকে তাৰ পিছতে উৎসৱ প্ৰসংগ আহে উৎসৱৰ সময় বিভিন্ন প্ৰকাৰৰ উৎসৱ আছে গুৰু দুজনাৰ তিথি দৌল মহোৎসৱ বহাগৰ দুমাহী মাঘৰ দুমাহী বহাগৰ দুমাহী আটা আতৈসকলৰ তিথি এনেকৈ শ্ৰীকৃষ্ণ দেৱৰ জন্মাষ্টমী বুলি কওঁ এনে ধৰণৰ উৎসৱবিলাক ইয়াতে হয় এইবিলাক প্লেগ্ৰাউণ্ড মানে এই প্লেগ্ৰাউণ্ডখনতে এই ধৰণৰ অনুষ্ঠানবিলাক হয় আৰু মানুহবিলাকে জনসমাজে কোনোদিন এটা বোৰ অনুভৱ নকৰে তেওঁলোকে ঘৰুৱা জনজীৱনত ব্যস্ত থাকে তাৰে মাজতে এটা দিন আহি ইয়াতে ইনভলভ হ'ল এই ধৰণৰ কথা এনেকৈ সত্ৰখন চলি আছে আৰু এই প্ৰক্ৰিয়াৰে গোটেই অসমতে চলি থকা বুলি মোৰ বিশ্বাস আৰু এইকে আমি আগন্তুক কালতো যাতে চলাই ৰাখিব পাৰো ইয়াত আৰু বহুত ধৰণৰ কথা আছে য'ত মানে শেষ কৰিবলৈ টান যেনে ভকতসকলে ইয়াত থাকে তেওঁলোকৰ কাম কি ঈশ্বৰৰ নামেই গাই থাকিবনে নাথাকে তেওঁলোকৰ আৰু খাই থাকিবনে সেইটো নহয় বিভিন্ন প্ৰকাৰৰ কাম আছে যেন আমি এটা উদাহৰণ দিওঁ যে লতা কটা ঘোষা ফুল বাছা ঘোষা ফুল এই যে মাইকী মানুহ যে হালত যে ফুল তুলে যে সিহঁতে কি সিহঁতে মুখ বন্ধ কৰি থাকিব নেকি তাৰ বাবেও গুৰুজনে ঘোষা লিখি থৈ গৈছে লতা ফুল এই যে আমাৰ যে হেৰি কাটে যে মিস্ত্ৰীসকলে যে কাটে যে কাম কৰে কামাৰে লোহা কোবাই আছে তাতো মাৰি আছে ৰাম বল হৰি বল এটা পাব লাগিব না এই ঘোষাৰ পৰাই বল তাতে সেই ঘোষাবিলাকৰ সেই হিচাপত নাম আছে গতিকে আমি যদি হিচাপ কৰি চাওঁ খুব ভালকৈ অবজাৰ্ভ কৰোঁ এইটোতো ধৰ্মটোহে জনজীৱনটোৱে ধৰ্ম এই ধৰণৰ কথাবিলাক মানুহৰ মনত সহজে তাৰমানে অনুমেয় হয় এই ধৰণৰ কথা এনেকৈ যদি আমি ৰঙিয়াল গৃহীতৰ বিষয়ে যদি আৰু ক'বলগীয়া থাকে আমি আৰু পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম ইয়াত আছে বহুত বিষয় আছে যে মানে শেষ নাই সত্ৰীয়া সংস্কৃতিৰ কথা পাতি থাকিলেতো শেষেই নাই বাপৰে এইবিলাক কথা কেনেকৈ শেষ হ'ব আৰু আজি আমি চালি নৃত্যৰ কথা জানিব পাৰিলো কেনেকে উৎপত্তি হৈছিল নাৰদ মুনিৰ কথা তাতে তেখেতে চালি নৃত্য তেখেতে আনিছিল মহাপুৰুষজনাই চালি নৃত্য বুলি নকওঁ সেইটো চালিক্য বুলি আছে আৰু সেই চালিক্য নৃত্যটো নাৰদে আনিছিল আৰু আনি তাকে আৰু মহাপুৰুষ গুৰু মাধৱদেৱে সেই তেওঁ যে এজন পৰম বৈষ্ণৱ তেওঁ যে এজন ধৰ্ম প্ৰচাৰক তেওঁলোকৰ আদৰ্শটোহে নাৰদৰ আদৰ্শটো মাধৱদেৱে লৈছে গতিকে সেই অনুপাতে তেওঁ সেই মানে নাৰদৰ সেই আৰ্হিটোক অনুকৰণ কৰিছে আৰু সজাই পৰাই লৈছে এই চালি নৃত্যৰ কথা আমি জানিব পাৰিলো আৰু আমাৰ ৰঙিয়াল গৃহত কি মানে অনুষ্ঠান পতা হয় আৰু সংস্কৃতিটো ৰক্ষাৰ কাৰণে বাপ বৈষ্ণৱসকলেও বিভিন্ন ধৰণৰ কাম এই সত্ৰখনতে কৰি আহিছে আজিলৈকে আপুনি বংশৰা পৰম্পৰাৰ কথাও অলপমান আগতে ক'লে বহুতখিনি কথা আমি বহুতখিনি কথা জানিব পাৰিলো যোৱাটো ভিডিঅ'টো আমি সত্ৰ স্থাপনৰ কথা গম পালো এইটো ভিডিঅ'ত আমি ৰঙিয়াল গৃহৰ ভিতৰত কি হয় কেনেকে স্থাপন হৈছিল কি হয় মানে কি নৃত্য হওক বা বিভিন্ন অনুষ্ঠান কেনেকে সেই ৰঙিয়াল গৃহত কৰা হয় সেই বিষয়ে আপুনি ধুনীয়াকে আমাক ক'লে যিখিনি হাৰুৱা কথা আছে আধ্যাত্মিক কথা আছে এই বিষয়ে ক'লে আৰু লগতে আপুনি আৰু এটা কথা ধুনীয়াকে বুজাই দিলে যে 14 প্ৰসংগৰ যিটো বিষয় বৰপেটা সত্ৰত নিত্য নৈমিত্তিক যিটো প্ৰসংগ সেই বিষয়ে আপুনি আমাক ক'লে আৰু মই ভাবো আমাৰ দৰ্শকসকলেও খুব সুন্দৰভাৱে এই কথাখিনি বুজি পাইছে আৰু এই কথাখিনি আচলতে অনুধাৱন কৰি সত্ৰীয়া সংস্কৃতিটো কিমান গভীৰলৈকে ইয়াক আমি অধ্যয়ন কৰিবলগীয়া আছে সেই কথাটো তাৰমানে চিন্তা কৰিব লাগে আমি নিশ্চয়
গভীৰ বুলি এইকাৰণে কৈছোঁ, ইমান বছৰ পুৰণি এটা সংস্কৃতি মহাপুৰুষ দুজনে আমাক দি গৈছে। এতিয়া আমাৰ দায়িত্বটো হৈছে আমি নৱপ্ৰজন্মই হওক সেই সংস্কৃতিটো খুব সুন্দৰভাৱে আগুৱাই লৈ যাব লাগে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। সেইটোৱে হৈছে আমাৰ মানে নৱপ্ৰজন্মৰ এটা গুৰু দায়িত্ব। আৰু এই যিখিনি সংস্কৃতি আমাক দি গৈছে, আমি শুদ্ধ মনেৰে এই সংস্কৃতিখিনি আমি মানে আঁকোৱালি ল'ব লাগে। আপোনালোকক আমি পৰৱৰ্তী সময়তো আমি বৰপেটা সত্ৰৰ আন কিছুমান খুব সাৰুৱা আধ্যাত্মিক কথা কিছুমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আমি আমাৰ লগত উপস্থিত থকা হেমেন বুঢ়া ভকত ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানটোত উপস্থিত থাকি আমাৰ লগত বাৰ্তালাপত বিভিন্ন কথা আমাক ক'লে। আমিও বহুত কথা নাজানো, আমি আপোনাৰ পৰা জানিব পাৰিলোঁ। আৰু এনেকৈ আমি কিছুমান কথা আমি দুই এজনৰ লগত আৰু আলোচনা কৰিম, বা এই ভিডিঅ'টোৰ জৰিয়তেও যাতে অন্য আমাৰ দৰ্শকসকলেও যাতে কথাবিলাক খুব সুন্দৰভাৱে শুনি তেওঁলোকে বুজি পায়, সেইটোৱে আমাৰ আচল উদ্দেশ্য। আৰু সেই উদ্দেশ্যটোত আপুনি আমাক সহায় কৰাৰ কাৰণে আমি যথেষ্ট সুখী। আমাৰ এই অনুষ্ঠানটোত আপুনি থকাৰ কাৰণে আমি যথেষ্ট সুখী। আৰু ভৱিষ্যতে যাতে আমাক বিভিন্ন সময়ত আপুনি আপোনাৰ বহুমূলীয়া সময় দিয়ে, তাৰ কাৰণে আমি আপোনাক আহ্বান জনালোঁ। ধন্যবাদ।